আহকচোন আজি য়েল্লো প্লামৰ জেলি এটা বনাই খাওঁ। বহুত টেষ্টি হয়, খায়ো ভাল লাগে, দেখিও ভাল লাগে। আহক চাওঁ। এটা য়েল্লো প্লাম হয়, ৰস বহুত আছে, সেইকাৰণে জাম্বা জেলি যিয়ে হওক বনাবলৈ সুবিধা হয়। মইনো এই জেলিখিনি কিদৰে বনালোঁ চাওঁচোন আহক। প্ৰথমে প্লামকেইটা সৰু সৰুকৈ কাটি ল'ব। কাৰণ মঙহ দেখিছেনে, বহুত মঙহ আছে আৰু ডাঙৰ ডাঙৰো হয়। তাৰপৰা এয়া এৰুৱাই ল'লোঁ। তাৰপিছত পাৰে যদি আপোনালোকে এই বাকলিডোখৰ এৰুৱাই ল'ব। মোৰ এই বাকলিডোখৰ এৰাই গৈছিলে, মই সেইকাৰণে এৰুৱাই ল'লোঁ। তেতিয়া ভাল হয়, অকণমান জোঁট জোঁট নোলাব আৰু। মিক্সি নুলিয়াওঁ, এই ভেজিটেবল চপাৰটোতে এইখিনি পেষ্ট বনাই ল'ম। এইটোত কৰিবলৈ ইজি হয়, চাফা কৰিবলৈও বেছি যতনৰ দৰকাৰ নাই। ইয়াত দেখিছেনে কি ধুনীয়া পেষ্ট বনি গ'ল ন। এই গেছতে ফ্ৰাইং পেন এখন পাতি তাতে মই এই পেষ্টখিনি ঢালি দিলোঁ। পেষ্টখিনি আপোনালোকে আন্দাজটা কৰি চাব, তাৰ আধা চেনি দি দিব। চেনিটো আন্দাজত দিব, আধামান দিলেই হৈ যাব। তাতে মই এয়া ডালচেনি দুডালমান দি দিছোঁ, গোটাকৈ দিছোঁ। সিজি সিজি তাৰ ৰসটো ওলাই যাব। তাৰপৰা অলপ ভাল ধৰণে মিক্স কৰি ল'ব। তাৰপৰা এখন ঢাকনা মাৰি পেলাই অলপ সিজিব দিব। তাৰপৰা এয়া দেখিছেনে পানী ওলাই গৈছে। যিখিনি পানী ওলাইছে সেইখিনি শুকাব লাগিব, অলপ টাইম লাগে, 15-20 মিনিট লাগিব। তাতে মই এয়া নেমু টেঙা ৰস 1 চামুচ দি দিছোঁ। আকৌ এইখিনি মিক্স কৰিব। এই দেখিছেনে কালাৰটো বেলেগ হৈ গৈছে, কিন্তু অলপ কালাৰটো কম যেন দেখিলোঁ মই, সেইকাৰণে মই 1 টোপাল য়েল্লো কালাৰ দি দিলোঁ। বেছিয়ে পৰি গ'ল, অলপ কালাৰটো বেছি হৈ গ'ল। এইদৰে এবাৰ লৰাব, আকৌ সিজাব, আকৌ লৰাব, এইদৰে কৰি থাকিব। তাৰপৰা চাব এনেকৈ এডাল তাৰ যেতিয়া ওলাব, জানিব এইখিনি হৈ গ'ল। এইখিনি অকণমান বাকী আছে এতিয়া। মোৰ এডাল তাৰ ওলালে আৰু মোৰ এইখিনি হৈ গৈছে আৰু প্ৰায়। এয়া দেখিছেনে, এইখিনি হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি থ'লোঁ। উলিয়াই থৈ এতিয়া মই এটা যতনত উলিয়াই ল'ম। এইখিনি যে দাঁতটো ধৰিব পাৰিছে। এয়া মই পাতি এটাত উলিয়াই ল'লোঁ। জেলিটো বৰ ধুনীয়া ডাঠ হৈছে, ৰংটোও ভাল হৈছে, ভাল লাগিছে ন। য়েল্লো প্লামৰ এটা সুন্দৰ জেলি ৰেডি হৈ গ'ল। আপোনালোকৰ ৰেচিপিবোৰ দিবচোন, প্লামৰ জেলিটো আপোনালোকে কি ধৰণে বনায়। নতুন নিয়ম এটা জানিলে ভালো লাগিব ন, ময়ো ট্ৰাই কৰিব পাৰিম। ৰংটো চাওকচোন কি ধুনীয়া ন। এইকেইটা বস্তু দিয়ে বনাইছোঁ, লগত আৰু অকণমান নেমু টেঙাৰ ৰস দি দিছোঁ। প্লামেৰে মই এইখিনি জেলি বনালোঁ। দেখিবলৈ ধুনীয়া লাগিছে ন, খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল দেই। আপোনালোকে বনাবচোন। ৰংটো দেখিছেনে কিমান ধুনীয়া হৈছে ন, মুখা কৰি আছে। এইটো প্লাম আমাৰ ইয়াত পোৱা নাযায়, মই এইটো অৰুণাচলৰ জিৰ'ৰ পৰা আনিছিলোঁ। বহুত টেষ্টি। কিন্তু মোৰ এই য়েল্লো প্লামৰ ৰেচিপিটো আপোনালোকৰ যদি ভাল লাগিছে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আপোনালোকে ঘৰটো বনাই চাব। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ।